ছাত্ৰীসকল, আমি ক্লাছ 8-ৰ ডক্সৰী লাৰ্ণছ এবাউট দ্য পঞ্চায়ত এই লেচনটো পঢ়িম, মন দি শুনিবা। ডক্সৰী ইজ এ ষ্টুডেণ্ট অফ ক্লাছ 8 অফ দিচাংমুখ জনজাতি হাইস্কুল। দিচাংমুখ জনজাতি হাইস্কুলৰ ক্লাছ 8-ৰ ছাত্ৰী হ'ল ডক্সৰী। ডক্সৰী হ'ল দিচাংমুখ জনজাতি হাইস্কুলৰ ক্লাছ 8-ৰ ছাত্ৰী। হাৰ বাবু, বাবু মিন্স ফাদাৰ, হাৰ বাবু কংকেমিলি টেক্স হাৰ টু স্কুল অন হিজ বাইচাইকেল। তাইৰ দেউতাক অৰ্থাৎ বাবু, ডক্সৰীয়ে যাক বাবু বুলি মাতে, তাইৰ দেউতাকে তাইক স্কুললৈ চাইকেলত তুলি লৈ যায়। চি লাভছ দ্য বাইচাইকেল ৰাইড ফৰ চি গেটছ টু ন' নিউ থিংছ এভৰি ডে। তাই দেউতাকৰ চাইকেলত উঠি স্কুললৈ যাবলৈ খুব ভাল পায়, কাৰণ তাই দেউতাকৰ পৰা প্ৰত্যেক দিনেই বিভিন্ন কথা শিকিবলৈ পায়। ডক্সৰী মিন্স এ নেকলেছ অফ বিটছ দ্য মিচিংছ ইউজুৱেলি ৱেৰ ইন ফেষ্টিভেল টাইম। মিচিংসকলে উৎসৱ পাৰ্বণৰ সময়ত পিন্ধা মণিধাৰক, নেকলেছ ধাৰক ডক্সৰী বুলি কয়। এইবিলাক হ'ল এডাল মণিৰে তৈয়াৰ কৰা নেকলেছ, সেইডালকে ডক্সৰী বুলি কয়। আৰু এই ছোৱালীজনীৰ নামটো হ'ল ডক্সৰী। তাই মিচিং সম্প্ৰদায়ৰ ছোৱালী। ডক্সৰী এতিয়া দেউতাক ডক্সৰী আৰু কংকেমিলি, কংকেমিলি ইজ ডক্সৰীজ ফাদাৰ। এতিয়া আমি কি পঢ়িম? দেউতাক আৰু জীয়েকে পাতি যোৱা কথাবিলাকৰ মাজেৰেই পঞ্চায়তৰ বিষয়ে আমি পঢ়িম। ডক্সৰী ইজ নট ডেট ইয়ৰ পঞ্চায়ত অফিচ বাবু। দেউতাক, সৌটো তোমাৰ পঞ্চায়ত অফিচ নহয়নে? কংকেমিলি য়েছ মাই চাইল্ড, ইট হেজ গট এ নিউ চাইনবোৰ্ড। হয় মাজনী, আমাৰ সাধাৰণতে ছোৱালীবিলাকক দেউতাক মাকে মাজনী, আইজনী এই নাম দি মাতে। গতিকে দেউতাকে ক'লে যে হয় আইজনী বা হয় মাজনী, ইয়াৰ এখন নতুন চাইনবোৰ্ড আছে, আৰু চাইনবোৰ্ডখন পঢ়িলেই তুমি গম পাবা যে এইটো পঞ্চায়তৰ অফিচ। ডক্সৰী বাট হোৱাট ইজ এ পঞ্চায়ত বাবু? কিন্তু দেউতা, পঞ্চায়ত মানেনো কি? কংকেমিলি তেতিয়া দেউতাকে ক'লে লং এগ' ডক্সৰী, পঞ্চায়ত মিন্স এ ছিষ্টেম অফ গভাৰ্নেন্স ফৰ 5 এল্ডাৰলি মেন কল্ড পাঁচ গ্ৰামীণ প্ৰমুখ। এটা সময়ত পঞ্চায়ত বুলি ক'লে ডক্সৰী আমি কি বুজি পাইছিলোঁ? যে 5জন সদস্যৰ, যাক কোৱা হয় গাঁও প্ৰমুখ, সেই 5জন মানুহৰে গঠিত এটা স্থানীয় শাসন ব্যৱস্থা। দেয়াৰ ৱৰ্ড ৱাজ দ্য ৰুল, তেওঁলোকৰ কথাই আছিল আইন। গাঁওখনৰ, এখন গাঁৱৰ মাজত হোৱা সকলো ভেজাল, সকলো আপত্তি বিপত্তি, কাজিয়া পেচাল সংঘাত এই 5জন গাঁও প্ৰমুখে সমাধান কৰিব লগা হৈছিল। দেয়াৰ ৱাজ ন' কোৱাৰেল এমং দ্য ভিলেজাৰ্ছ বিকজ দে ৰেচপেক্টেড দেয়াৰ গ্ৰাম প্ৰমুখ। আৰু সেইসমূহ পুৰণা দিনসমূহত গাঁৱৰ মানুহৰ মাজত তেনেকুৱা কাজিয়া পেচালো লগা নাছিল, কাৰণ তেওঁলোকে গাঁও প্ৰমুখক সন্মান জনাইছিল। গতিকে গাঁও প্ৰমুখক যিহেতু সন্মান কৰিছিল, গতিকে তেওঁলোকে বেয়া পোৱা কাম মানুহবিলাকে কৰা নাছিল। ডক্সৰী ইউ আৰ নট অল্ড এণ্ড য়েট ইউ আৰ ইন দ্য পঞ্চায়ত। তুমিতো দেউতা ইমান বুঢ়া মানুহ নহয়, অথচ তুমি কেনেকৈ পঞ্চায়তত আছা? কংকেমিলি ইউ চি নাও এ ডেইজ anyone who is above 21 can contest পঞ্চায়ত ইলেকশ্যনছ। আজিকালি 21 বছৰৰ ওপৰ হ'লেই বা 21 বছৰ বা 21 বছৰৰ ওপৰৰ যিকোনো নাগৰিকে পঞ্চায়তৰ নিৰ্বাচনত অংশ ল'ব পাৰে। এ পঞ্চায়ত ইজ দ্য বডি ডেট ইজ ৰেছপনচিবল ফৰ দ্য ডেভেলপমেণ্ট অফ ভিলেজেছ। গাঁওসমূহৰ আৰ্থিক সকলো দিশৰ উন্নতিৰ কাৰণে এই পঞ্চায়তবোৰ, গাঁও পঞ্চায়তবিলাক হ'ল দায়বদ্ধ। দ্য পঞ্চায়ত ইজ এ ভেৰি ইম্পৰ্টেণ্ট ইনষ্টিটিউশ্যন ফৰ ছ'চিয়েল চেঞ্জ, ইউ ন'। আৰু তুমি জানানে যে এই পঞ্চায়তবিলাক আমাৰ সামাজিক উন্নতিৰ কাৰণে, আৰ্থ-সামাজিক বিকাশৰ কাৰণে এটা অত্যন্ত দৰকাৰী অনুষ্ঠান। দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া
grants power to the panchayat to raise taxes, plan development schemes and work for local government. আমাৰ ভাৰতৰ সংবিধানে পঞ্চায়তক কৰ সংগ্ৰহ কৰা, অঞ্চলবিলাকৰ উন্নতি সাধন কৰা আৰু স্থানীয় নিকায়সমূহৰ উন্নতিৰ কাৰণে, স্থানীয়ভাৱে গাঁওসমূহৰ উন্নতিৰ কাৰণে, বিকাশৰ কাৰণে কাম কৰাৰ অধিকাৰ দি থৈ গৈছে। ডক্সৰী, হোৱাট কাইণ্ড অফ ৱৰ্ক ডু ইউ ডু বাবু? দেউতা, তোমালোকেনো কেনেধৰণৰ কামবোৰ কৰা? কংকে মিলি, উই বিল্ড এণ্ড ৰিপেয়াৰ ৰুৰাল ৰোডছ, ব্ৰিজেছ, হাউচেছ ফৰ দ্য প'ৰ এণ্ড ছ' অন। আমি স্থানীয়ভাৱে ৰাস্তা, দলং, ঘৰ, দুখীয়া মানুহৰ কাৰণে ঘৰ বা এনেধৰণৰ কামবিলাককে কৰোঁ। ডক্সৰী, হুৱেৰ ডু ইউ গেট অল দ্য মানি ফ্ৰম? এই কামবোৰ কৰিবলৈ তোমালোকে টকা ক'ত পোৱা? কংকে মিলি, এ গুড কুৱেশ্যন। তুমি এটা সুন্দৰ প্ৰশ্ন সুধিছা। দ্য পঞ্চায়ত ৰেইজেছ এ লিটল মানি ফ্ৰম টেক্সেছ আৱাৰ অন ভেহিকুলছ, ৰিভাৰ ঘাটছ, বাজাৰ্ছ এণ্ড বিলছ এটচেট্ৰা। গাঁও পঞ্চায়তে গাঁওসমূহৰ উন্নয়নৰ কাম কৰিবলৈ ক'ৰ পৰা টকা পায়? বিভিন্ন যান বাহনত আৰোপ কৰা কৰ, নদীৰ ঘাটত আৰোপ কৰা কৰ, বজাৰৰ পৰা সংগ্ৰহ কৰা টকা বা বিভিন্ন নৈ বিলৰ পৰা সংগ্ৰহ কৰা টকা, এইবিলাক টকাৰেই তেওঁলোকে স্থানীয় অঞ্চলসমূহত কাম কৰি যাব পাৰে। ডক্সৰী, ইজ ডেট মানি এনাফ টু ডু ছ' মাছ ৱৰ্ক? ইমানবোৰ কাম কৰিবলৈ সেই টেক্সৰ পইচাই আঁতেগৈনে? সেইখিনি পইচাই যথেষ্ট হয়নে? কংকে মিলি, উই গেট এন এনুৱেল গ্ৰাণ্ট ফ্ৰম দ্য পঞ্চায়ত এণ্ড ৰুৰাল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট অফ দ্য গভৰ্ণমেণ্ট। আমি চৰকাৰৰ গাঁও পঞ্চায়ত আৰু ৰুৰাল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ পৰা এটা বাৰ্ষিক অনুদান লাভ কৰোঁ। গ্ৰাম উন্নয়ন বিভাগৰ পৰা আমি এটা বাৰ্ষিক অনুদান লাভ কৰোঁ। দ্য লোকেল MLA অৰ মিনিষ্টাৰ্ছ কেন অলছ' কণ্ট্ৰিবিউট substantially if they wish. The local MLA or ministers can also contribute substantially if they wish. আৰু স্থানীয় বিধায়ক বা মন্ত্ৰীসকলেও যদি তেওঁলোকে বিচাৰে আমাক গাঁওসমূহৰ উন্নতিৰ কাৰণে কাম কৰিবলৈ অনুদান আগবঢ়াব পাৰে, আৰ্থিক অনুদান আগবঢ়াব পাৰে। ডক্সৰী, হোৱাই ডোণ্ট ইউ বিল্ড এ হাউচ ফৰ প'ৰ ধনীৰাম বাবু? তেনেহ'লে আমাৰ গাঁৱৰ দুখীয়া ধনীৰাম খুৰাৰ বাবে তোমালোকেনো কিয় এটা ঘৰ বনাই নিদিয়া? কংকে মিলি, ধনীৰাম, দ্য মেন হু নো লেগছ। তুমি ধনীৰামৰ কথা কৈছা? সেই ভৰি দুখন যে নাই ধনীৰাম, তেওঁৰ কথা কৈছা? উই ডিড বিল্ড এ হাউচ ফৰ হিম লাষ্ট ইয়েৰ বাট হি লেফ্ট ইট আফটাৰ হিজ মাদাৰ ডাইড। আমি তেওঁৰ বাবে যোৱা বছৰ এটা ঘৰ বনাই দিছিলোঁ, কিন্তু তেওঁৰ মাকৰ মৃত্যু হৈছিল আৰু মৃত্যু হোৱাৰ বাবে তেওঁ সেই ঘৰ এৰি ক'ৰবালৈ গুচি গৈছিল। Differently abled people like him need help with their daily chores, you know. তুমি নিশ্চয় জানা যে যিসকল বিশেষভাৱে সক্ষম ব্যক্তি আছে, ডিজেবল পাৰ্চন, বিশেষভাৱে সক্ষম, তেওঁলোকৰ কাৰণে চৰকাৰে বিভিন্ন সুবিধা দিয়ে আৰু তেওঁলোকক আচলতে সহায়ৰ প্ৰয়োজন। এই কথাটো তুমি নিশ্চয় জানা। ডক্সৰী, বাবু প্লিজ ডু ছামথিং ফৰ দ্য প'ৰ মেন। দেউতা, সেই দুখীয়া মানুহজনৰ কাৰণে যদি কিবা পাৰা কৰি দিবা, সহায় কৰি দিবা। হি স্পেণ্ডছ দ্য বিটাৰ কোল্ড ডিচেম্বৰ নাইটছ অন দ্য অপেন বাৰাণ্ডা অফ হাৰ স্কুল বিল্ডিং। আমাৰ স্কুলৰ মুকলি বাৰাণ্ডাত ঠেৰেঙা লগা ডিচেম্বৰৰ জাৰৰ ৰাতিবোৰ তেওঁ কটায়। ডিচেম্বৰৰ ঠেৰেঙা লগা জাৰৰ ৰাতি তেওঁ আমাৰ স্কুলৰ মুকলি বাৰাণ্ডাত থাকিয়ে কটায়। গতিকে তেওঁৰ বাবে কিবা এটা কৰি দিবা দেউতা। কংকে মিলি, ডোণ্ট ৱৰি, তুমি চিন্তা নকৰিবা। উই আৰ বিল্ডিং এ হোম ফৰ পিপুল উইথ স্পেচিয়েল নিডছ লাইক হিম ছ' ডেট দে কেন লিভ উইথ ডিগনিটি। তুমি চিন্তা নকৰিবা। বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ কাৰণে আমি তেওঁলোকৰ প্ৰয়োজন পূৰণ কৰি নিশ্চয় কিবা সহায় কৰিম, যাতে তেওঁলোকে এটা সন্মানীয় জীৱন যাপন কৰিব পাৰে। য়ং পিপুল লাইক ইউ শুড ডু ভলণ্টিয়াৰ ৱৰ্ক দেয়াৰ হোৱেন ইউ কেন। আৰু যদি তুমি বিচৰা, তোমালোকৰ দৰে ল'ৰা ছোৱালীবিলাকেও তাত ভলণ্টিয়াৰলি অবৈতনিকভাৱে সমাজ সেৱাৰ মনোভাৱেৰে কাম কৰিব পাৰা। ইউ উইল চি হাউ দে লাৰ্ণ টু ডু দেয়াৰ অ'ন কৰ্ছ এণ্ড অলছ' পেইড। তুমি দেখিবা
ৰিড প্লে গেমছ এণ্ড এনজয় দেয়াৰ আদাৰ হবিজ। তুমি দেখিবা যে তেওঁলোকেও নিজৰ নিজা ধৰণে নিজৰ প্ৰতিভাৰে কেনেকৈ ছবি আঁকিব পাৰে, পঢ়া শুনা কৰিব পাৰে, খেলিব পাৰে, নিজৰ যি সীমিত সামৰ্থ্য সেই সীমিত সামৰ্থ্যৰে তেওঁলোকে যি কৰিব পাৰে তোমালোকে নিশ্চয় সেইটো মন কৰিছা। ইউ উইল চি হাউ ছাচ পিপুল কেন লিড নৰ্মেল হেপী লাইফছ এণ্ড লাৰ্ণ টু বি ইণ্ডিপেণ্ডেণ্ট। তুমি এইটোও দেখিছা যে সেই মানুহবিলাকে কেনেকৈ আন 10জন স্বাভাৱিক মানুহৰ দৰেই এক স্বাভাৱিক জীৱন যাপন কৰিব পাৰে। তুমি দেখিবা যে কেনেকৈ তেওঁলোকে আমাৰ দৰেই এটা স্বাভাৱিক জীৱন যাপন কৰিব পাৰে, কাৰণ তেওঁলোকৰ আটাইতকৈ ডাঙৰ এটা শক্তি থাকে, সেইটো হ'ল উইল পাৱাৰ, ইচ্ছা শক্তি। আৰু ইচ্ছা শক্তি থাকিলে সকলো কাম কৰাটো সম্ভৱ। টকচৰি থেংক ইউ বাবু। আই উইল হেল্প ইউ ইন দ্য পঞ্চায়ত ৱৰ্ক। ধন্যবাদ দেউতা, মই তোমাক তোমাৰ পঞ্চায়তৰ কাম কাজত নিশ্চয় সহায় কৰিম।